লাগিছে বহুত কষ্টৰ কৰাৰ পিছত আজি ভাল দিন দেখিবলৈ পাইছো। প্ৰথম অৱস্থাত এই কাৰিগাঁও আৰু এই অঞ্চলত যিটো ঘটনা ঘটিছিল সেইটো ভুল বুজা পোৱাৰ কাৰণে হৈছে। মুঠতে এই অঞ্চলত মানে গৰু চুৰ কৰা মানুহবিলাক বহুত সোমাই থাকে, গাড়ী লৈ লৈ সোমাই। আৰু যিগৰাকী ব্যক্তিয়ে মানে সেই অঞ্চলত মানে গৌৰী নগৰৰ ওচৰতে ঘটনাটো হৈছে, সেইফালেদি গৈ আছিলে, তেওঁলোকে গৰু চুৰ বুলি ভাবি পেলাই মানে ভেটা দিছিলে। ভেটা দিয়াটো দেখি পেলাই মানে গাড়ী চালকজনক মানে তেওঁলোকৰ পৰা মুক্তি পাবৰ এৰা খাবৰ কাৰণে তেওঁ গাড়ীটো চলাইছিল। তেওঁ বিপদ হ'ব বুলি ভাবি পেলাই গাড়ীটো চলাইছিল। তেতিয়া এগৰাকী আদিবাসী ল'ৰাৰ ঠেংটো মানে ভাঙি গৈছে। তাৰপিছত গাড়ীটো ৰখাই পেলাই তাৰ মানুহবিলাকে উত্তেজিত হৈ পেলাই সেই ড্ৰাইভাৰজনক পাথৰেৰে মাৰিছে। পাথৰেৰে মাৰাৰ কাৰণে তেওঁ মানে হস্পিটেলাইজ হ'ব লগা হ'ল আৰু সেই ৰাতিতে তেওঁ মৃত্যুবৰণ কৰিব লগাইছে, তেওঁৰ ডেথ হৈছে। ইয়াৰ পিছতে আকৌ পিছদিনাখন মানে কিছুমান আমাৰো উদ্দেশ্য প্ৰণোদিতভাৱে মানে ঘটনাটো ডাঙৰ কৰিবৰ কাৰণে, জুই জ্বলাবৰ কাৰণে চেষ্টা চলাই থাকে। এনেকুৱা মানুহবিলাকে আহি পেলাই কাৰিগাঁও অঞ্চলত কিছুমান আদিবাসীসকলৰ ঘৰটো জ্বলাই দিছিল তেতিয়া। আৰু নিজৰ মাজত অকল গৌৰী নগৰত সেই ঘটনাটো আবদ্ধ হৈ নাথাকিল, অন্যফালেদি সেই কিবাটো অপপ্ৰচাৰটো ওপৰত মানে একশ্যন ৰিয়েকশ্যনটো বেছি বাঢ়ি গ'ল। তো ময়ো ঘটনাটো কিবা কৰিবৰ কাৰণে, ষ্টাডি কৰিবৰ কাৰণে আহিম বুলি ভাবিছিলোঁ, কিন্তু ৰাতিপুৱা ভাগত সেইটো হোৱাৰ কাৰণে মই স্পটত নাহিলোঁ। কিন্তু মই নাহিলোঁ যদিও ইয়াৰে এগৰাকী মহিলাই তেওঁলোকে ইয়াত লুকাই থাকি পেলাই মোক মানে তেওঁ কান্দি কান্দি মাতিলে, ফোনেৰে মোক মাতিলে। তেতিয়া মই মানে চিন্তা কৰিলোঁ যে তেওঁলোকৰ বিপদত মই থাকিবই লাগিব, গতিকে মই গুচি আহিছোঁ। আৰু তেওঁলোকক মানে খুব দুখ লগা অৱস্থাত মই পাইছোঁ। তেওঁলোকেও কান্দিছে, ল'ৰা ছোৱালী লৈ পেলাই মানে মাটিতে এনে বহি আছিলে। দিনটো খোৱা বোৱা নাই, ৰাতিপুৱাৰ পৰা তেওঁলোকে আতংকিত হৈ পেলাই পলাই আছিলে, খোৱা লোৱা নাই। তেওঁলোকে এনে খালী হাত পলাই আহিছে। তেওঁলোকেও কান্দিলে, ল'ৰা ছোৱালীবিলাকেও কান্দিলে, ময়ো থাকিব নোৱাৰিলোঁ, আৱেগিক হৈ পেলাই ময়ো কান্দি দিলোঁ। তাৰপিছত মই সিদ্ধান্ত ল'লোঁ যে তেওঁলোকক তাত এই স্কুলৰ পাছফালে তাত তেওঁলোকে লুকাই আছিলে। তো মই তেওঁলোকক ইয়ালৈ মাতি আনিলোঁ, স্কুলৰ কম্পাউণ্ডত মাতি লৈ আহিলোঁ। তাৰপিছত স্কুলৰ টিচাৰক ফোন কৰিলোঁ, ফোন কৰাৰ পিছত চাবি খুলি দিব দিলোঁ। তাৰপিছত মই ইয়াতে ভৰাই থৈ গ'লোঁ। অকল ভৰাই থ'লেতো নহ'ব, তেওঁলোকৰ কাপোৰ কানি নাই, খাবৰ কাৰণে একো বস্তু নাই। গতিকে মই দোকানৰ পৰা দোকানদাৰক মাতি পেলাই ক'লোঁ যে মোৰ হাতত পইচা নাই যদিও তুমি চিন্তা কৰিব নালাগে, এই মানুহবিলাকক তুমি চাউলটো দি দিয়া, চাউল দাইল নিমখ যি লাগে তুমি দি দিয়া বুলি কৈ পেলাই মই গুচি গ'লোঁ। গুচি গৈ পেলাই আৰু বেলেগ ফালেও মানুহবিলাকে মোক মাতিলে, তাতো মই দেখা কৰিলোঁ। এনেকৈ কৰি সিদিনাখন মই দিনটো পাৰ কৰিছোঁ, সন্ধিয়া সময়টো পাৰ কৰিছোঁ। আকৌ পিছদিনাখন মই আহি পেলাই চাইছোঁ, পিছদিনাখন ভুল হৈছে। সেইদিনাখনেই তেওঁলোকক যিহেতু একো কাপোৰ কানি নাই, মাটিত বহিছে, গতিকে মই কম্বল আনিব যাম বুলি দোকানত যাম বুলি ওলাইছিলোঁ। কিন্তু বেলেগ ফালেও আমাৰ বড়োসকলে মানে আতংকিত হৈ পেলাই যে বহি আছে, ৰৈ আছে কোনোবা যাব বুলি। সেইকাৰণে তেওঁলোকৰ ফালৰ পৰাও খবৰ আহিল যে তেওঁলোকে লুংচুং নামৰ সেই জংঘলৰ মাজমজিয়াত তেওঁলোকে এনেকুৱা ধৰণৰ ৰৈ আছে। তো তেওঁলোকক আহিব দিয়া হ'ল, বাহিৰলৈ ওলাই আহিব দিয়া হ'ল। ওলাই আহিবলৈ দিয়াৰ পিছত ময়ো তালৈকে গ'লোঁ। তাত গৈ পেলাই তেওঁলোকৰ অৱস্থাও মই দেখা পালোঁ। তাতো মই চাউল দাইল মানুহবিলাক ওচৰত থকা মানুহবিলাকৰ ফালৰ পৰা অলপ দি পেলাই তেওঁলোকক আজি ৰাতিটো খুৱাবৰ কাৰণে মানে সহায় কৰিব লাগে বুলি ৰাইজকে মই অনুৰোধ কৰি পেলাই তেওঁলোকক এনেকৈ ৰাখি আহিছোঁ। কিন্তু কম্বলটো ল'বলৈ যাব নোৱাৰিলোঁ, তেওঁলোকে গোটেই ৰাতি শুব পৰা নাই, মাটিতে তেওঁলোকে আছিলে। কাৰণ কাপোৰ কানিটো আনাই নাই, ইয়াত মাটিত শুব লগা হ'ল। তাৰমানে ইয়াতো চিমেণ্টৰ ওপৰত হৈছে, কিন্তু আমাৰ বড়ো মানুহবিলাকে এনেকুৱা ধৰণৰ মানে ঘাঁহনিতে শুই থাকিব লগা হ'ল। তো পিছদিনাখন আমি আহিলোঁ, আকৌ তেওঁলোকৰ
খবৰ পাতি ল'লোঁ, চাউল দাইলৰ ব্যৱস্থাটো ল'লোঁ, কৰিলোঁ। তাৰপিছত সিদিনাখনে সন্ধিয়া মই কম্বল লৈ আনি পেলাই বিতৰণ কৰিলোঁ তেওঁলোকক, যাতে তেওঁলোকে দ্বিতীয় দিনাখনৰ ৰাতি যাতে তেওঁলোকে অলপ হ'লেও শুব পাৰে। আৰু লংচুঙত গ'লোঁ, লংচুঙত পুলিচবিলাকক পালোঁ, পুলিচ সেইকাৰণে তেওঁ কান্দি কান্দি মাতাৰ কাৰণে প্ৰথম ষ্টেপটো মই ইয়াতে ল'লোঁ, ইয়াতে মানে তেওঁলোকৰ কাৰণে কাম কৰিলোঁ। আৰু যি নহওক মই ভাল পাইছোঁ, তেওঁলোকৰ বিপদত মই থিয় দিবৰ কাৰণে মানে সক্ষম হৈছোঁ। খানাটো যি নহওক মানে যি পাইছোঁ তাকে দি পেলাই তেওঁলোকক খাবৰ কাৰণে সুবিধা কৰি দিব পাৰিছোঁ। পিছৰ দিনাখন হাগ্ৰামা মহিলাৰীয়ে মানে সকলোকে আহ্বান জনাইছে যে কি হৈছে ইয়াৰ ওপৰত যাতে বিৰোধিতা কৰি পেলাই কোনেও ষ্টেটমেণ্ট নিদিয়ে, শান্তিৰ পৰিৱেশ ঘূৰাই আনিবৰ কাৰণে যাতে আমি সকলোৱে কাম কৰোঁ তাৰ কাৰণে সকলোকে আহ্বান জনাইছে। সেইটো দেখিও মই বহুত ভাল পাইছোঁ। হাগ্ৰামাক মই ধন্যবাদ দিছোঁ। আন্তৰিকভাৱে তেওঁক মই মানে পবিত্ৰ অন্তৰেৰে মই তেওঁক গ্ৰহণ কৰিছোঁ যে লিডাৰ হ'লে এনেকুৱা লিডাৰে আমাক লাগে। তেওঁ সকলোৰে কাৰণে চিন্তা কৰি পেলাই সেইদিনাখন জয়ন্ত মল্ল আহিছিল, সেই সভাতে এই কথাটো কৈছিল। তাৰপিছত মই খালি পুলিচৰ প্ৰটেকশ্যনৰ ব্যৱস্থাটো যাতে লয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ। পুলিচবিলাকৰ লগে লগে প্ৰতিটো পইণ্টত তেওঁলোকে আহি পেলাই তেওঁলোকক প্ৰটেকশ্যন দিছে। সেইকাৰণে পুলিচ প্ৰশাসন, আমাৰ চৰকাৰী প্ৰশাসন তেওঁলোককো মই ধন্যবাদ দিছোঁ। থেংক ইউ।